কামল হুছেইন ডাঙৰীয়া গৃহহীন লোকসকলক ৫,৩৮০টা পৰিয়ালক আজি গৃহ দিয়াৰ কাৰণে ভাৰ্চুৱেল মিটিং অনুষ্ঠিত হৈছে আৰু আজি প্ৰথম কিস্তি ধন তেওঁলোকে পাব, চেংচন লেটাৰটো পাব। গতিকে এই খবৰত উপস্থিত থাকি ভাল লাগিছে। আমি আহ্বান জনাইছোঁ আমাৰ যিসকল হিতাধিকাৰী আছে, হিতাধিকাৰীসকলক যাতে তেওঁলোকে এই ঘৰৰ পইচা বেলেগত খৰচ নকৰি ভালকৈ যাতে ঘৰটো নিৰ্মাণ কৰে আৰু যাতে এই ঘৰৰ বিনিময়ত কাকো এক পইচা নিদিয়ে তাৰো আমি তেওঁলোকক কৈছোঁ। গতিকে আশা কৰোঁ এইখিনি ধন পালে এই ৫,৩৮০জন মানুহে ঘৰ পোৱাৰ পিছত গৃহহীনৰ সমস্যা নিশ্চয় কমিব আৰু থাকিব। পৰ্যায়ক্ৰমে সেইখিনিও হ'ব বুলি আশা ৰাখিছোঁ। স্যার ওয়াকআপ বোর্ডের বিতর্ক সন্দর্ভত আপনি কিবা ক'ব? ওয়াকআপ বোর্ড আমাৰ যিসকল মৃত ব্যক্তি, যিসকল ব্যক্তিয়ে অফ কৰি গৈছিলে মছজিদ বা মাদ্ৰাছা অফ কৰি যায় আৰু সেই অফ সম্পত্তিবিলাক এতিয়া চৰকাৰে হস্তগত কৰিব বিচাৰিছে। এইটো আমি ধিক্কাৰ দিছোঁ। এইটো এটা বিধিসংগত নহয়। যিহেতু মোৰ সম্পত্তি মই এটা দান কৰিছোঁ, সেই দানটো মই য'ত কৰিছোঁ তাতেই থাকিব লাগে, কিন্তু বেলেগতো হস্তক্ষেপ কৰিব নোৱাৰে। এইটো এটা অনিয়ম হৈছে, অনীতি হৈছে। অক্ষ বোৰ্ডৰ যি সম্পত্তি আছে এইটো মুকলি থাকিব লাগে। চৰকাৰৰ হস্তক্ষেপ এইটোৰ পৰা নাইকিয়া কৰিব লাগে।